গুড মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোকে কি কৰিছে? ৰাতিপুৱা উঠিলেনে বাৰু? ল'ৰা ছোৱালী চাগে এতিয়া স্কুল যাবৰে হৈছে। আজি আমাৰ ল'ৰাটো গা ভাল নহয়, সেইকাৰণে নাযায়। মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যদি আপোনালোকৰ এংকল পেইন হয়, এংকল পেইন হ'লে আপোনাৰ কিছুমান এক্সাৰচাইজ আপোনালোকে ঘৰতে কৰিব পাৰিব। সেইখিনি কৰিলে বহুতখিনি ৰিলিফ পাব। লগতে গৰম পানীৰ সেকটো ল'ব। সেকটো লৈ অকণমান এই আপোনাৰ পেৰাফিন ৱাক্স বুলি এটা ৱাক্স পায়, সেইটো আঁঠুত মানে এংকলত লগাই থ'ব লাগে। এংকলৰ ওপৰখিনিতে লগাই থ'ব লাগে। তাৰপিছত সেইখিনি 15 মিনিটমান ৰখাৰ পিছত লাহেকৈ এৰুৱাই, মানে চুৰি এখনৰ বেক চাইডেদি লাহেকৈ এৰুৱাই, তাৰপিছত আপুনি এইখিনি এক্সাৰচাইজ কৰিব। মই দেখুৱাই দিছোঁ আপোনালোকক সকলোকে। ৰেজিষ্টেন্স এক্সাৰচাইজ হয় এইখিনি। এনেকৈ আপোনালোকে তললৈ প্ৰেছাৰটো দিব আৰু হাতখনে ওপৰ চাইডে প্ৰেছাৰটো দিব। এনেদৰে ভৰিটোৱে তললৈ প্ৰেছাৰটো দিব, হাতখনে ওপৰ ফালে প্ৰেছাৰটো দিব। এনেকৈ আপোনালোকে 15 বাৰ 3টা ছেট কৰিব। লাহে লাহে 15 বাৰ 3টা ছেট কৰিব। তাৰপিছত এইদৰে এনেকৈ ধৰি লৈ লাহেকৈ এইটো মবিলাইজ কৰিব, লাহেকৈ ঘূৰাব, লাহে লাহে। এবাৰ ক্লক ৱাইজ 10 টাইমছ আৰু এণ্টি ক্লক ৱাইজ 10 টাইমছ। লাহে লাহে কৰিব, কিন্তু জোৰছে নহয়, লাহে লাহে কৰিব। তাৰপিছত আপুনি যদি নিজেতো কষ্ট হ'ব, বেলেগ এজনক কৰিব দিব লাগিব। তাৰপিছত এনেকৈ ধৰি পেলাই আগ পিছ এইটো 10 টাইমছ কৰিব। এইদৰে 10 টাইমছ কৰিব। তাৰপিছত প্ৰত্যেকটো আঙুলি এইদৰে লাহে লাহেকৈ ঘূৰাব, ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ। এইদৰে ক্লক ৱাইজ ঘূৰাব, লাহে লাহে এণ্টি ক্লক ৱাইজ ঘূৰাব প্ৰত্যেকটো আঙুলি। আৰু গৰম পানীৰ সেকটো দি থাকিব ভৰিখনত। এইদৰে কৰিলে আপোনালোকে বহুতখিনি ৰিলিফ হ'ব। তাৰপিছত এইদৰে ৰেগুলাৰ আপোনালোকে 2 সপ্তাহমান কৰিব লাগিব।